আজি মই মোৰ দোকানৰ ওচৰত কাষৰ দোকানীবিলাকৰো কমেণ্ট লওঁ। আগতে মোৰ কমেণ্টটো কৈ লওঁ। আজি এই বৰষুণ বতৰত আজি কেইদিনমান ধৰি বৰষুণ বতৰ হৈ কিনে আছে, তাৰে ওপৰত আমাৰ বেপাৰ বাণিজ্য অৱস্থা একদম বেয়া। কি চিষ্টেমত কৰোঁ, কি কৰোঁ কোনো হিচাপ নোহোৱা হৈছে। মানে কেনেকৈ কি কৰোঁ, দিনটোত আপোনাৰ বিক্ৰী 600, 700, 1000, 1200, কেতিয়াবা 2000লৈকে যায়। কি চিষ্টেমত আমি কৰোঁ সেইটো বুজি পোৱা নাই। এইটো বস্তু ৰাখোঁ, সেইটো বস্তু ৰাখোঁ, ডিষ্ট্ৰিবিউটৰ বস্তু ৰাখোঁ, কিবা বস্তু ৰাখোঁ, কিন্তু বিক্ৰী কৰিব আগত আৰু দিবই নোৱাৰোঁ। কি চিষ্টেমত কি কৰোঁ বুজি নোপোৱা হৈছোঁ। কেনে বেপাৰখন কাষৰ দোকানীবিলাকৰো কমেণ্টবিলাক লওঁ, কি চিষ্টেমত কিনো বেপাৰ হৈছে, ৰাইজৰো কমেণ্ট লওঁ, কি চিষ্টেমত বা কেনেকুৱা কি চলি আছে, ৰাইজে কেনেকৈ আছে তাকে চাই লওঁ। বেপাৰ বাণিজ্য কেনেকুৱা? ভাল নহয় ন? মানে এনেকুৱা বৰষুণ বতৰত আমাৰ অৱস্থাটো এনেই বেয়া। তাতে আপোনাৰ বেপাৰ বাণিজ্য ভালে আছে না বেয়া আছে? একদম বেয়া, একদম ডেম হৈ গৈছে ন? মোৰো সেই একে অৱস্থা। তাকে মানে চবৰে